Hello students, good evening everybody. আজি আমি exercise 6.2 question number 2 discuss কৰিম। তোৰ পৰা continue কৰিম। 1 already আমাৰ হৈ গৈছে। Question number 2 আমাক দিয়া আছে E and F are 2 points on the side of PQ and PR respectively of a triangle PQR. For each of the following case, state whether EF parallel or QR or not. কৈছে এটা triangle আছে, এটা triangle PQR, এটা triangle PQR and PQR the triangle. PQR triangle PQ और PR EF দুটা পয়েন্ট আছে বুলি কৈছে। PQ বাহুটোত E এটা বিন্দু আছে, ইয়াত F এটা বিন্দু আছে। আমি চেক কৰিব লাগে EF this line QR ৰ প্যাৰালেল হয় নে নহয়। EF QR ৰ সমান্তৰাল হয় নে নহয় চেক কৰিব লাগে। তিনটা কেস দিয়া আছে। For each of the following cases, তিনটা number 1 2 3 তিনটা কেস আছে। তিনটা কেসত আমি দেখুৱাব লাগে EF QR ৰ সমান্তৰাল হয় নে নহয় পৰীক্ষা কৰিব লাগে। ঠিক আছে। আৰু কিছুমান ভ্যালু আমাক দিয়া আছে। 1 by 1 আমি কৰি যাম। আচ্ছা এটা কথা ইয়াৰ আগত মই BPT প্ৰুভ কৰিছিলো আৰু BPT ৰ পিছতে কনভাৰ্স অফ BPT ঠিক আছে কনভাৰ্স অফ BPT প্ৰুভ কৰিছিলো। BPT টো তোমালোকে প্ৰুভ মনত আছে নিশ্চয়। এই লাইনটো ইয়াৰ যদি সমান্তৰাল হয় তেনেহলে this divided by this দুইটা ৰেশিও ইকুৱেল হয়। আৰু কনভাৰ্স অফ BPT কি হয় তাৰ উল্টা কথাটো আৰু যদি এই ৰেশিও দুটা সমান হয় তেনেহলে লাইনটো ইয়াৰ সমান্তৰাল হ'ব। বাস আমি এই কনসেপ্টটো লগাম এতিয়া কনভাৰ্স অফ BPT লগাই দিম। বহুত ইজি 1 মাৰ্কৰ কাৰণে আহে কেতিয়াবা 2 মাৰ্কৰ কাৰণে আহে। মই ইয়াত তিনটা মেথছ আছে তিনটাৰ ভিতৰত পাৰ্ট 1 আৰু পাৰ্ট 3 কৰি দিম। পাৰ্ট 2 টো 1 ৰ লগত চেম তোমালোকে নিজে কৰি ল'বা। দিস ইজ 2 yourself ঠিক আছে নিজে কৰিবা। তে নাম্বাৰ 1 টো চোৱা মই কৈছো কনভাৰ্স অফ BPT কৰিম মই PE divided by EQ এই ৰেশিওটো যদি PF divided by FR তাৰ লগত সমান হয় তেনেহলে আমি কৈ দিব পাৰো EF parallel to this। এতিয়া আমাৰ কাম হ'ব PE by EQ উলিয়াব লাগিব। PE divided by EQ কিমান হয় চেক কৰা। PE ভ্যালু দিয়া আছে 3.9 কোৱেশ্চনটো চাই লব ভালকৈ। PE ভ্যালু 3.9 সেন্টিমিটাৰ দিয়া আছে। EQ দিয়া আছে 3 সেন্টিমিটাৰ ঠিক আছে। ৰেশিও উলিয়াইছে যেটো ৰেশিও কোনো অনুপাত নাথাকে মই সেন্টিমিটাৰ লিখা নাই আৰু কাটাকাটি কৰা 1.3 3 13 39 নহয় জানো। এগেইন কি হ'ব PF divided by FR উলিওৱা। PF divided by FR PF by FR উলিয়াইছো। PF ভ্যালু দিয়া আছে মোক 3.6 দিয়া আছে মোক। FR দিয়া আছে 2.4 সব দিয়া আছে 2.4 তে পয়েন্ট এটা আগত আছে পয়েন্ট উঠি যাব। দশমিক থাকিলে কাটাকাটি কৰা পূৰণ হৰণ কৰা এইবিলাক টান নাপাবা। পূৰণৰ ক্ষেত্ৰতো বহুত ইজি। দশমিক নাই বুলি ভাবি পূৰণ কৰি দিয়া ৰাইট সাইডৰ পৰা কেইটাৰ আগত টোটাল দশমিক আছে ইমানটাৰ আগত বহাই দিলে হৈ যাব। আৰু ইয়াৰ ক্ষেত্ৰতো একেই আইডিয়াটো এটাৰ আগত দশমিক আছে এটাৰ আগত দশমিক আছে সমান সংখ্যকৰ আগত দশমিক আছে তো ডাইৰেক্ট উঠাই দিব পাৰা 36 divided by 24 আহিব। কাটাকাটি কৰি দিয়া 12 3 গুণ 36 12 2 গুণ 24 থাকিল 3/2 means কি 2 গুণ 2 1.5 চেক কৰা 1.3 আৰু 1.5 পাইছো আমি দুটা সমান হোৱা নাই তাও এটা সমান হোৱা নাই তাৰ মানে কি সমান হোৱা নাই এই ৰেশিও কিটা সমান হোৱা নাই। since PE divided by EQ is not equal what PF divided by FR okay. Since this ratio is not equal to this, therefore by converse of BPT, we can write this line is not parallel to QR. Therefore, converse of BPT, by converse of BPT, we can write EF is not parallel to QR. Okay, we have to check it. EF is not parallel to QR because this divided by this and this divided by this are not equal. Okay. Question number 2 মানে 2 part 2 similar 1 ৰ লগত same to same তো অলৰেডি নিজে কৰি লবা। মই 3 to কৰিছো part 3 টো কি আছে চোৱা। একে আমি ৰেশিও উলিয়াম বেলেগ কথা একো নাই ৰেশিওটো উলিয়াম ইয়াত অকণমান বেলেগ হৈ আছে কাৰণে মই কৈ দিম 3 টোৰ সলিউশন চোৱা। আমি আগৰ নিচিনাই PE by EQ উলিয়াবলৈ চেষ্টা কৰো। PE divided by EQ তো বলে সৰটো একেই কিন্তু চোৱা বেলেগ কিবা এটা আছে ভ্যালু কেটা বেলেগ দিয়া আছে। PE চোৱা ভালকৈ চেক কৰা PQ দিয়া আছে PQ হোল পাৰ্টটো দিয়া আছে হোল গোটেই সাইডটো আমাক দিয়া আছে PQ
PQ that is গোটেই সাইডটো আমাক দিয়া আছে আৰু কি দিয়া আছে PR দিয়া আছে PR গোটেই সাইডটো দিয়া আছে ঠিক আছে PE কিমান PE দিয়া আছে 0.18 তো PE 0.18 divided by 2 EQ নাই EQ নাই তে এর ক্লিয়ার PQ পৰা ঠিক আছে তলত EQ লাগে আমাক EQ ভ্যালু দিয়া নাই তে EQ টাইপ মই তো এনেকে লিখিব পাৰো PQ minus PE we can write it agree so PQ গোটেইডাল PQ তাৰ পৰা PE যদি মই মাইনাস কৰো তেনেহলে তো EQ পাই যাম ন গতিকে EQ টাইপ মই কি লিখিছো PQ minus PE ঠিক আছে ভ্যালু পুট কৰা 0.18 divided by PQ কিমান 1.28 minus PE P 0.18 minus kora 1 0.18 divided by this minus kora 0 to 1 1.10 1.10 that is point দুটা আগৰ আছে point উঠাই দিয়া ওপৰ থাকিলে 18 তলত থাকিলে 1.10 কাটা কাটি কৰি দিয়া 2 দি কাটা 2 9 গুণ 18 2 5 গুণ 10 2 5 গুণ 10 9 by 55 পাই গৈছো ওকে again PF divided by FR লাগে আমাক PF by FR লাগে PF by FR উলিয়া PF to দিয়া আছে PF দিয়া আছে 0.36 we are given PF 0.36 but FR what is FR FR to value নাই FR value দিয়া আছে second FR নাই PR দিয়া আছে whole part to দিয়া আছে whole গোটে সাইড to দিয়া আছে PR আমাক লাগে FR গতিকে PR ৰ পৰা PF minus কৰিলে তো FR পাই যাম না গতিকে FR ৰ ঠাইত মই কি লিখিব পাৰো PR minus PF PR minus PF this equal 0.36 PR what 2.56 minus PF 0.36 okay 0.36 minus kora 0.36 minus kora 6.660 5 minus 3 2.2 okay আগৰ নিচিনা পইণ্ট দুটাৰ আগত আছে উঠি গল 36 40 কাটি দিয়া 40 কাটিলে 4 9 যা 36 4 5 যা 20 again 4 5 যা 20 9 by 55 9 by 55 দুইটা রেশিও কি হল that means this equal to this since আমি লিখিব এটাকে since PE by EQ is equal to PF by FR therefore by BPT converse of BPT yes converse of BPT okay converse of BPT we can write what EF is parallel to QR EF is parallel to QR okay বুঝি আছে স্টুডেন্ট তে 2 নম্বৰটো নিজে কৰি লবা 1 ৰ লগত প্ৰায় কে এক্সামত প্ৰায় এইটাকে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন না 2 মাৰ্কছৰ কাৰণে আহিব ইয়াৰ পৰা যিকোনো এটা আহিলে বাকি কেতিয়াবা 1 মাৰ্কৰ কাৰণে আহে 1 or 2 মাৰ্কৰ কাৰণে কোৱেশ্চন আহিব ঠিক আছে ওকে নোট কৰা question number 3 next in a figure in this figure LM parallel to BC this is so LM this line is parallel to BC our question LM is parallel to BC this and LN parallel CD LN also parallel CD we have to prove AM by AB okay AN by AD yes ইয়াত গুটে মই কৈছো এক্সারসাইজ টু BPT বেস এক্সারসাইজ BPT বুঝি আছে BPT অর থেলস থিওরেম যেটো আমি কৈ আছো তাক BPT বুলি কোৱা হয় বেসিক প্ৰপৰশনালিটি থিওৰেম তাৰমানে কি এটা ত্ৰিভুজৰ BPT কি আছিল এটা ত্ৰিভুজত যদি এটা লাইন ঠিক আছে BPT আছিল এটো যদি এটা ত্ৰিভুজত এই লাইনটো ইয়াৰ প্যারালাল হয় তেনেহলে এই লাইনটোৰ বাকি দুটা সাইডক আমি কি কৰিছে বুলি কওঁ সমান অনুপাতত ভাগ কৰিছো এটো হৈছে BPT অর থেলস থিওৰেম ঠিক আছে এটা প্রথম কথা মই যদি ট্রায়াঙ্গলটো এনেকে আঁকি দিছো দিস লাইন ইজ প্যারালাল দিস মন কৰিবা এটা মই যদি কোন ট্রায়াঙ্গলটোৰ নাম কি প্ৰত্যেকটো ষ্টুডেন্টে ডাইৰেক্ট কব স্যার ট্রায়াঙ্গলটো ABC কেনেকে ট্রায়াঙ্গলটো ABC তাৰমানে মই কৈছো DE প্যারালাল BC থেলস থিওৰেমে আমাক কি কৈ আছে এটা ত্ৰিভুজত যদি এটা সাইডৰ এটা বাহুৰ সমান্তৰালকৈ টনা ৰেখাই কি কৰে বাকি দুটা বাহু সমান অনুপাতত ভাগ কৰে তে এটা বাহুৰ সমান্তৰালকৈ মানে কি BC ৰ সমান্তৰালকৈ টানিছে এটো
তে বাকি দুটা বাহু কি আছিল AD আৰু AC আলটিমেটলি ত্ৰিভুজটো হৈছে ABC তেনেহলে কাৰণ ত্ৰিভুজৰ তিনটা সাইড আমি গম পাই গলো BC সমান্তৰাল কৰি লাইনটো টানিছে আৰু এই লাইনটোৱে বাকি দুটা বাহু মানে কাৰ ত্ৰিভুজটোৰ বাকি দুটা বাহু AB আৰু AC ত্ৰিভুজটোৰ তিনটা বাহু আমি গম পাই গৈছো AB বাহু AC বাহু আৰু BC বাহু ডেফিনেটলি ট্ৰায়াঙ্গলটো ABC এ হ'ব বলে স্যার বুজি আছো আৰু কি বুজাই আছে আৰু হেতুকে বুজাই আছো বুজা এটা মই যদি ইয়াক কম LM parallel BC ভাল কৈছো LM সমান্তৰাল BC তেনেহলে সেই ঘটনাটো হৈ থকা ত্ৰিভুজটো কি কোনটো ত্ৰিভুজত LM ডাল BC বাহুৰ সমান্তৰাল হৈ আছে বুজি আছে এতিয়া মই কি ক'ব বিচাৰিছো তে ডেফিনেটলি আমি গম পাম LM ইয়াৰ যেহেতু সমান্তৰাল হৈ আছে আৰু LM এ তেনেহলে কি কৰিব বাকি দুটা বাহু সমান অনুপাতত ভাগ কৰিব তে বাকি দুটা বাহু মানে কি হ'ব লাগিব এটা AB এটা AC এটো হ'ব লাগিব ত্ৰিভুজটো কি হ'ব লাগিব ABC অৰ্থাৎ ABC ত্ৰিভুজটো কি হৈ আছে LM parallel BC ওকে ঠিক আছে সলভ কৰক solution we are given what given LM parallel BC and LN parallel to CD okay to prove what to prove this AM by AB is equal to AN by AD we are given this and we have to prove this by this equal to this by this okay now proof perimeter so ভালকৈ চাই যাবা বহুত ইজি BPT based question আৰু BPT theorem জানা মানে এই সব কৰিবা এটা আমি লিখিম আমি এটা বস্তু জাজমেন্ট কৰি আছো দিস প্যারালাল টু দিস আৰু বেসিক্যালি ম্যাক্সিমাম প্রুফ মই কৈ আছো জ্যামিতিৰ ম্যাক্সিমাম প্রুফ ফৰ গিভেন পাৰ্টটোৰ ওপৰত বেস কৰি আমি প্রুফ কৰিম ভালকৈ মন কৰিবা যেটো গিভেন পাৰ্ট দিয়া থাকে তাৰ ওপৰত ম্যাক্সিমাম প্রুফটো হয় কৰবাত অলপ বেলেগ হ'ব যেটো দিয়া আছে তাৰ ওপৰত আমি বেস কৰি আগুৱাই যাম তেমা কি দিয়া আছে চেক কৰা LM parallel what LM parallel BC কোনটো ট্ৰায়াঙ্গুলাৰ আছে ABC triangle আমি কি বলি লিখিম in triangle ABC LM is parallel to BC in triangle ABC we are given that LM parallel BC okay so try jawab LM parallel BC therefore by BPT we can write what this BPT this if DE parallel to BC this line is parallel to BC then we can write AD by DB equal AE by EC মন কৰা যদি এনেকুৱা হল হেতেন যদি এই লাইনটো সে DE লাইনটো এনেকৈ আছে DE যদি AB প্যারালাল হল তেতিয়া আমি কি লিখিলো হেতেন CD by DA equal CE by লিখিলো হেতেন না ঠিক তেনেহলে ইয়াত চোৱা LM parallel BC তেনেহলে আমি in triangle ABC হেতু পাই আছো in triangle ABC LM parallel BC therefore this divided by this equal to this divided by this এই পার্টটো নাই বলি ভাবিলা আছো এটো পার্ট নাই ওকে এটো পার্ট নাই এর একটা ট্রায়াঙ্গল হলো না এই ট্রায়াঙ্গল তো this line is parallel this by BPT this by this equal to this by this okay এটা ক্লিয়ার আছে ঠিক আছে এটা মই একটু আকো লগাই দিও না L এটো কি আছে পাহৰি গলো ABC this is D and this is N okay here we can write by BPT what AM by MB this equal AL by LC so we বুঝি আসা equation number 1 দি পেলাই থৈ দিয়া again we are given মই কৈছো যেটো given part তাৰ ওপৰত বেস কৰি proof হ'ব 95% অফ কেস তেনেকৈ হ'ব বাকিখিনি বেলেগ হ'ব এটো আমাক দিয়া আছে ইয়াৰ তো কিবা এটা কাম আছে না LM parallel CD কোড ট্রায়াঙ্গলটো বিচাৰি উলিয়া in triangle ACD বুঝি আছে in triangle ACD LN parallel to CD okay therefore by BPT কি লিখিম by BPT কোৱা in this triangle ACD LN parallel to CD therefore what AN by ND is equal to AL by LC okay AN by ND this equal to AL by LC equation number 2 ইয়ালৈকে তো বঢ়িয়াকৈ বুজি আছা আশা কৰিছো ডাস্টাৰ কি হ'ল
ओके ইয়ালৈকে বঢ়িয়াকৈ বুজি আছা বিপিটি ইউজ কৰি আমি দুটা ইকুৱেশ্যন ফৰ্ম কৰিছোঁ মই এইখিনি মুছি দিছোঁ ওকে now from equation 1 and 2 from equation 1 and 2 equation 1 of left hand side am by mb আছে that left hand side an by nd আছে but right hand side check kora both are equal from 1 and 2 from equation 1 and 2 from equation 1 and 2 the দুটা equation jodi right side দুটা equal hoy the left side will be equal therefore am by mb you can write what from equation 1 and 2 am by mb am divided by mb equal an divided by nd likho paro na jano যদি ইকুৱেশ্যন ৰাইট সাইড দুটা ইকুৱেল লেফট সাইড যদি ইকুৱেল আছে ৰাইট সাইড ইকুৱেল লিখিব পাৰা অকল লেফট ৰাইট বুলি নধৰিবা চোৱা মই কি কৈ আছো ইফ a ইকুৱেল b c ইকুৱেল d ধৰি লোৱা a ইকুৱেল c therefore b ইকুৱেল d হ'ব if b ইকুৱেল d then a ইকুৱেল c হ'ব if a ইকুৱেল d then b ইকুৱেল c হ'ব সব পসিবল ঠিক আছে ওকে এতিয়া আমি কি পালো চোৱা from 1 and 2 আমি গৈ পাই আছো এটো but we have to prove what আমি কি proof কৰিব লাগে আমি proof কৰিব লাগে am by ab equal to an by nad আমি এটোৱে proof কৰিব লাগে হয় না আমি proof কৰিব লাগে এটো ঠিক আছে am by mb an by nd আমি অলপ চলপ পাই আছো আধা আধি পাই আছো আধা পোৱা নাই না ভালকৈ চোৱা am তো আমি পাই আছো an পাই আছো বাট mb আৰু nd পাইছো বাট আমাক লাগে ab আৰু ad মোটামুটি তো 90% আহি গৈছে প্ৰুফটো এটা ষ্টেপ কৰি দিব পাৰিলে হ'ব এইখিনি মই এটা কথা কম ভালকৈ মনত ৰাখিবা যেতিয়া আমি এনেকুৱা কেছ পাওঁ চোৱা প্ৰুফটো আমি কৰিব লাগে এইটো আমি পাই আছো এইটো কি মিলি আছে আৰু কি মিলা নাই ভালকৈ চেক কৰি চোৱা am by mb আমি পাইছো বাট am by ab আছে mb কোড চিত্ৰ চোৱা ফিগাৰ চোৱা mb হৈছে এইটো কিন্তু আমাক লাগে ab লাগে গুটেইডাল nd আছে আমি পাইছো nd কিন্তু লাগে ad গুটেইডাল বুজি আছা তে কি কৰা যায় এনেকুৱা কেছ কেতিয়াবা আহি পৰিব তেতিয়া এটা কথা মনত ৰাখিবা ইয়াত আমি কি পাই আছো am আমাক লাগে ভালকৈ চাবা am আমাক লাগে am আৰু an লাগে ঠিক আছে বলে স্যার লাগে কি কৰিম এতিয়া যিটো লাগে তাক সদায় ডিনোমিনেটৰ বনাবা ডিনোমিনেটৰ বুজি আছে না হৰ যিটো আমাক লাগে সেইটো সদায় হৰ কৰিবা যিটো নালাগে তাক লগত লৈ যাবা সেইটোৱে নিয়ম ঠিক আছে তে আমাক am আৰু an লাগে আছে am আৰু an কিন্তু ক'ত আছে ওপৰত আছে লগ হৈ আছে তে হৰত আনিব লাগিব am টো মই তলত লিখিলো mb টো ওপৰত লিখিলো an টো তলত লিখিলো nd টো ওপৰত লিখিলো উল্টা লিখি দিলো ৰেচিপ্ৰকেল লিখি দিলো কৰিব পাৰে ওকে তাৰ পাছত মই উল্টা কিয় এই স্টেপটো চাবা এই স্টেপটো বহুত ইম্পৰ্টেন্ট স্টেপ মই হেকাৰে আকৌ বাৰে কৈ আছো যিটো আমাক লাগে তাক আমি তলত লিখিম আমাক কি লাগে am লাগে an লাগে আমাৰ am ক'ত আছে ওপৰত আছে an ক'ত আছে ওপৰত আছে গতিকে মই তললৈ আনিলো এই স্টেপটো মোষ্ট ইম্পৰ্টেন্ট স্টেপ এটা মনত ৰাখিব লাগিব তাৰ পাছত কি কৰিব am আৰু an টো আমাক লাগে এটো পাই গৈছো আমি ওপৰত mb ঠাইত কি লাগে ab লাগে mb ঠাইত ab কেনেকৈ পাম চেক কৰা ab আমি কেনেকৈ পাম ab কেনেকৈ পাম ab কাৰণে am আৰু mb প্লাস কৰিলে তো পাই যাম হয় am আৰু mb প্লাস কৰিলে আমি কি পাম ab পাম তেনেহলে যিকোনো প্ৰকাৰে am আৰু mb আমি প্লাস কৰিব লাগিব তাৰ কাৰণে এটা বহুত ধুনীয়া নিয়ম আছে নিয়মটো ভালকৈ মনত ৰাখিবা মই কৈ আছো কি কৰিম চাবা প্ৰথমতে চাই লোৱা তাৰ পৰা বুজিবা মই কি লিখি আছো চোৱা am divided am plus mb plus am divided by am কি কৰিলো mb plus am ওপৰটোৰ লগত তলৰটো যোগ কৰি দিছো তলৰটো একে আছে এফালে উঠে ওপৰটোৰ লগত তলৰটো যোগ কৰি দিম nd plus an তলৰটো একে থাকে বলে স্যার এটো কি কৰিলে ইয়াৰ নাম হৈছে কম্পোনেন্টো ঠিক আছে ইয়াৰ নাম হৈছে কি কম্পোনেন্টো যোগ ক্ৰিয়া ইয়াক কি বুলি কয়
যোগ ক্ৰিয়া বুলি তুমি এইটো লিখিবা কিন্তু ওকে তেনেহ'লে আমি কি পাইছোঁ এ এম প্লাছ এম বি ছেকেণ্ড এম বি প্লাছ এ এম চিত্ৰত চোৱা এম বি প্লাছ এ এম টোটেল পালে কি পাম এ বি ডিভাইডেড বাই কি এ এম ইজ ইকুৱেল টু এন ডি প্লাছ এ এম ওকে এ ডি পাই গ'লোঁ বাই এ ইয়াৰ লগত মেটচ কৰাই দিয়া কি হৈ আছে এ বি বাই এ এম এ বিটো তলত লাগে এ এমটো ওপৰত লাগে ৰেচিপ্ৰকেল কৰি দিয়া এ এম ডিভাইডেড বাই এ বি দিছ ইকুৱেল টু এ এন ডিভাইডেড বাই এ ডি ওকে হেন্স ইট প্ৰুফ প্ৰুফ ভেৰি ইজি বুজিছা ঠিক আছে যদি বুজা নাই ৰিপিট কৰি চাবা ভিডিঅ' বহুত ইজি বিপিটি ইউজ কৰিছোঁ ওকে নোট কৰা Okay, question number 4. In figure 6.9, DE parallel to AC. DE parallel AC. This line is parallel to AC. Okay. तो तुम्हारा काम होगा DF parallel A. Again DF parallel A. हल को ऑब्जर्व करा मैं कोई सिलो अगर जो ये ट्रिब्यूट टू A line to PQR से triangle PQR. MN this line MN parallel to PQ तो tributes to definitely PQR होबो न होबो ठीक তেনেকে এতিয়া ইয়াত হে tributes to বাছি উলিয়া আমাক কৈ আছে DE parallel AC চেক কৰা DE parallel to AC কোনটো ত্ৰিভুজত এইটো হৈ আছে ত্ৰিভুজটোৰ নাম কোৱা DE parallel AC तो DE कौन है AB दसे D BC दसे E definitely triangle ABC हो in triangle ABC this line parallel to this okay we are given part to लिखी लगा होता है to prove की given की तो लिखी लगा given DE parallel AC DF parallel AE to prove কি প্রুফ করিম তো প্রুফ দ্যাট BF ওকে বেস্ট ফ্রেন্ড ওকে EC you are given DE parallel AC and DF parallel A proof in triangle ABC हल कोई साइज जावा in triangle ABC DE parallel AC DE is parallel to AC okay in triangle ABC this triangle DE parallel AC therefore we can write what BD by DA BE by EC लिखियो करो by BPT BD by DA is equal to BE by EC বুঝি আছে না নাই চোৱা ত্ৰিভুজটো মই ABC বুলি কব পাৰো BAC কব পাৰো প্ৰবলেম একো নাই in triangle BAC or in triangle ABC যে নোপোৱা DE parallel AC মই এডাল নাই মচি দিলো এডালো মচি দিছো বাস চকুত পৰিছে এতিয়া এই ত্ৰিভুজটোত এই লাইনটো ইয়াৰ parallel বুলি আমাক কৈছে therefore this divided by this equal to this divided by this বুঝি আছে হয় না মই আকৌ লগাই দিছো তো ইকুয়েশন নাম্বার 1 দি থৈ দিয়া again given what এটো আমাক দিয়া আছিল এটো তাৰ পৰা আমি এটো কন্ডিশন পাই গল again এটো দিয়া আছে ইয়াৰ পৰটো কিবা এটা ওলাব DF parallel what AE DF parallel AE কোনটো ত্রিভুজ চেক কৰা this line is parallel to this line মই যেটা ৰাখি দিও এডাল নালাগে মোক এডাল নালাগে এনেকুৱা নহল জানো DF parallel AE বুঝি আছা তে ট্রায়াঙ্গলটো কি ABE লিখিব পাৰা ঠিক আছে এনেকুৱা আছিল okay in triangle ABE in triangle ABE
DF parallel AE. Okay, DF parallel AE. Therefore, what? BD by DA equal to BF by F. Therefore, BD by DA equal BF by FE by BPT. Okay. Equation number 2. BD by DA, BD by DA. Second, BD by DA, BD by DA. Left side is equal. Therefore, we can write right hand side also equal. From 1 and 2. ताकि हमें क्या लिखेंगे? From 1 and 2 we can write. From 1 and 2. From 1 and 2. What? Left hand side equal. Therefore, BE by EC. BE by EC is equal to BF by FE. এইখিনিলৈকে আহি যোৱাৰ পাছত এইখিনিলৈকে তো একো চাবলগীয়া নাই, আহি যাব বাই বিপিটি ইউজ কৰি পেলাই এইখিনিলৈকে আহি গ'লা। নেক্সট তুমি এটা চোৱা যে উই হেভ টু প্ৰুভ দিছ। কি প্ৰুভ কৰিব লাগে আমি? BF by EF, ওকে, BF by EF, BE by EC পাই গৈছো। উল্টা হৈ আছে, মিলাই দিয়া আৰু কি কথা আছে। BF by FE লিখিছো, EF লিখি দিব পাৰা, ইলা সাইড তেনেকৈ লিখিব পাৰা, BE by EC যেটো আমাক প্ৰুভ কৰিব দিছে তাৰ লগত মিলাই দিলো, হেন্স প্ৰুভড। ওকে, ভেৰি ইজি। 2 মাৰ্কছৰ কুৱেশ্যন, 2 মাৰ্কৰ আহিব পাৰে বৰ্ড এক্সামত। ভালকৈ চাবা, বুজিছা আশা কৰিছো, নোট কৰা। Question number 5. डायग्राम चाहे बुझी आसा, बहुत दुनिया लगा डायग्राम तो। In figure 6.20 to figure 6.20 बोली बुक और एनसीईआरटी बुक 6.20 আছে এই কাৰণে क्वेश्चन টু তেনেকৈ লিখি লৈছো আৰু DE parallel OQ, DE parallel DE, this is DE, DE parallel OQ, बढ़िया। DF parallel DF parallel OR, okay, DF parallel OR, okay. Show that EF parallel QR, EF parallel QR, okay. तो बुझी आसा BPT based exercise यार BPT and converse of BPT লাগিব বেলেগ না है एटु কথা क्लियर। আরে দুটা লাইন আমি প্যারালাল বুলি দেখাব লাগে। কনভার্স অফ BPT আমি কি দেখাইছিলো? দুটা লাইন প্যারালাল দেখাইছিলো। ইন এটা ট্রায়াঙ্গুলত এনেকে এটা ট্রায়াঙ্গুল আছে, যদি এই লাইনটোৱে এই সাইড দুটা ইন্টারসেক্ট কৰিছে আৰু যদি this divided by this equal this divided by this, then we can write বা we can prove that this line is parallel to this. অর্থাৎ এই লাইন দুটা প্যারালাল আমি কেতিয়া দেখাইছিলো? যেতিয়া this upon this equal this upon this, এই রেশিও কিটা ইকুয়াল হলে আমি লাইন কিটা প্যারালাল বুলি কব পাৰো, হয় না? তেনেহলে আমাৰ তো কথা হেতলি হল। এতিয়া চোৱাচোন, EF parallel QR কৈছে আমাক, EF parallel QR দেখাব লাগে, তে দুটা রেশিও আমি ইকুয়াল দেখাব লাগিব, এটো ক্লিয়ার। ওকে, বুঝি আছা? তো EF parallel QR আমি কেতিয়া দেখাব পাৰিম? চেক কৰা। EF parallel QR চকুত একো নানিবা, ট্রায়াঙ্গলটো এটো PQR ট্রায়াঙ্গলটো চোৱা, এডাল EF লাইন, ওকে, এডাল EF, এটা মই EF parallel QR দেখাব লাগে। এটো কেতিয়া পসিবল? যেতিয়া PE divided by EQ equal PF divided by what? FR. জাস্ট এইটো যদি আমি কিবা কাৰণত দেখাব পাৰো তেনেহলে আমাৰ প্রুফ হৈ যাব, তেনে আমি কব পাৰিম দিস লাইন ইজ প্যারালাল টু দিস। বাট এইটোলে আমি যাও এতিয়া তেনেহলে। ওকে, প্ৰথম কথা মই কৈছো যেটো গিভেন পার্ট থাকে তাৰ ওপৰত বেস কৰি আমি প্রুফটো কৰো। তে গিভেন দুটা কন্ডিশন দিয়া আছে, দুটা গিভেন পার্ট দিয়া আছে আমাক, দিস ইজ প্যারালাল টু দিস এন্ড দিস প্যারালাল টু দিস। তে ইয়াৰ পৰা আমি তো কিবা কৰিম, ঠিক আছে। তে we are given that DE parallel to OQ, মই গিভেন পার্টটো লিখি আছো, কেতিয়াবা গিভেন পার্টটো মই নিলিখিব পাৰো, ডাইরেক্ট প্রুফ কৰিম, তোমালোকে লিখি ল'ব লাগিব। কিন্তু given DE parallel OQ and DF parallel to OR ne QR, OR, yes, OR, OQ, OR, okay. To prove that EF parallel given
যেটো হয় কিওয়ার্ড এটো কোৱেশ্চনটো থাকে কোৱেশ্চনটো পাই লিখি লব পাৰে সব ষ্টুডেন্টে লিখিব পাৰে ঠিক আছে মই লিখি আছো কেতিয়াবা নিলিখিলেও লিখি লবা ঠিক আছে যেটো গিভেন DE প্যারালাল OQ বাস প্ৰথম চেক কৰা DE প্যারালাল OQ কোনটো ট্ৰায়াঙ্গলত এই কাম কথাটো হৈ আছে DE প্যারালাল OQ চেক কৰা DE প্যারালাল OQ ট্ৰায়াঙ্গলটো ক'ব পাৰিবা কি DE this line parallel OQ কোনটো ট্ৰায়াঙ্গলত হৈ আছে এডাল DE এডাল OQ the triangle to definitely এটোই হৈ আছে না what is this POQ DE হৈ আছে না এনেকুৱা চেক কৰা DE parallel OQ therefore triangle কি POQ in triangle POQ বুঝি আছা in triangle POQ in triangle POQ DE parallel OQ বুঝি পলে একদম পানি পানি নবুজিলে আর জ্যামিতি তো মুখস্থ কেতিয়াও নকৰিবা বহুত ষ্টুডেন্টে মুখস্থ কৰি পৰীক্ষাত গৈ পলে কোবাৰ কথা কোবাত লিখি থৈ আহে হয় না নহয় তোমালোকৰো হয় চাগে কেতিয়াও নকৰিবা একদম যিমান পাৰা বেসিকটো বুজিব চেষ্টা কৰিবা বুজিলে দেখিবা জ্যামিতি একদম পানি পানি হৈ আছে বহুত ইজি ভালকৈ থ্ৰলি পঢ়ি যাব বহুত ইজি আৰু ইম্পৰ্টেন্ট চাই কেতিয়াও নকৰিবা বলে এক্সাৰসাইজটো চাৰ ইম্পৰ্টেন্ট বাছি দিও কোন কেটা এক্সামত আহিব ইম্পৰ্টেন্ট তো মই নিদিও মই মোৰ কাৰণে ইম্পৰ্টেন্ট গুটে বুকখন ইম্পৰ্টেন্ট চাই তুমি যদি তাৰ পৰা এক্সাৰসাইজ সে 6.2 ৰ পৰা দুটা বা তিনটা ইম্পৰ্টেন্ট চাই তুমি পঢ়ি গলা ঠিক আছে পৰীক্ষা আহিব পাই নাহিব পৰা আহিলে নম্বৰ লিখি দিলা নম্বৰ পাই গলা কিন্তু অলপ তেৰাবেৰা কৰি দিলে তো নোৱাৰিবা না তেৰাবেৰা বিছন নাই অলপ চেঞ্জ কৰি দিলে তো নোৱাৰিবা কথাটো হল হেতু তুমি 1 by 1 কৰি যোৱা গোটে ম্যাথছ কিটা কৰি যোৱা কনসেপ্ট ক্ৰিয়েট হ'ব তেনে সিমিলার বেলেগ কোয়েশ্চন আহিলো তুমি নিজে ট্রাই কৰিলে পাৰিবা আননোন কোয়েশ্চন তুমি ট্রাই কৰি অ্যাটেম্প কৰি পারফেক্ট প্রুফ কৰি থৈ আহিব পাৰিবা কনসেপ্ট টু ক্ৰিয়েট কৰা তাৰ কাৰণে 1 by 1 সব ম্যাথছ কৰিব লাগিব ওকে ঠিক আছে DE parallel OQ in triangle POQ therefore by BPT you can write so BPT बस simple BPT by BPT what check it in triangle this line parallel to this therefore PD by DO equal PE by EQ বুঝি আছা PE by EQ equation number 1 again we are given this parallel to this again DF parallel what OR check kora DF parallel OR কোনটো triangle DF this is DF this is OR this is the triangle POR and DF DF parallel OR the triangle to কি হ'ব POR in triangle POR DF parallel OR in triangle POR therefore by BPT okay by BPT কি লিখিম PD by DO is equal PF by FR PD by DO is equal to PF divided by FR okay equation number 2 second PD by DO left hand side equal therefore right hand side will be equal from 1 and 2 from equation 1 and 2 we can write right hand side equal PE বুঝি আছে left hand side equal from 1 and 2 বুঝি আছে না ইকুয়েশন 1 আৰু 2 পৰা এটো ইকুয়েশন 1 এটো ইকুয়েশন 2 তাত বাম পক্ষ দুটা সমান হৈ আছে গতিকে সোঁ পক্ষ দুটা সমান হ'ব PE by EQ is equal to PF by FR okay so প্ৰত্যেকটো মেথডে একে ধৰণে কৰি আছো বেলেগ একো নাই BPT ইউজ কৰি পেলাই গৈ এটা স্টেপত from 1 and 2 ইয়াত গৈ পেলাই আমি চেক কৰো আমি কি প্রুফ কৰিব লাগে এটা আমি ইয়াত পালো এটা আমি প্রুফ কৰিব লাগে কি চেক কৰা EF parallel QR চেক কৰিব লাগে বাট আমি এটোৱে পাই আছো EF parallel QR মই কৈছিলো EF parallel QR কেতিয়া পসিবল
টোটাল লাইন দুটা কেতিয়া পসিবল হ'ব EF চেক কৰা EF প্যাৰেলাল QR এটো আমাক লাগে চাই আছা EF প্যাৰেলাল QR মই সব মচি দিও নেকি বেলেগ কি দেখাইছো হা এটো ট্ৰায়াঙ্গল PQR ঠিক আছে এটা লাইন EF এটা আমি প্রুফ কৰিব লাগে EF প্যাৰেলাল QR কেতিয়া পসিবল যদি PE by EQ equal PF by FR equal to পাইছো অর্থাৎ ইয়াৰ পৰা আমি কি লিখিব পাৰো EF লাইন ডালে EF ৰেখা ডালে EF লাইন ডালে ইয়াক সমান অনুপাতত ভাগ কৰিছে হয়নে therefore চিৰা লিখি দিম by converse of BPT we can show that we can write what EF parallel QR hence proved very easy 3 marks question আহিব 3 mark আহিলে okay আশা কৰিছো বুজি পাইছা এটো ভিডিও মই ইয়াতে শেষ কৰিছো নেক্সট এটা ভিডিওত কুটা এক্সাৰসাইজটো ফিনিশ কৰিম তোমালোকে ৰিপিট কৰি চাবা যদি বুজা নাই বহুত ইজি ইয়াত মই দিম ইম্পৰ্টেন্ট কোৱেশ্চন কেইটামান বাছি সিলেক্ট কৰি দিম তোমালোকক প্ৰথমে এক্সাৰসাইজটো ফিনিশ কৰি লওঁ তাৰ পাছত কম যে এটা ইম্পৰ্টেন্ট ভেৰি ইম্পৰ্টেন্ট বোৰ্ড এক্সামত আহি থাকে হেকিটা বেছি ট্ৰাই কৰিবা বেছি প্ৰেক্টিছ কৰিবা কিন্তু এজ এ হোল গোটে চেপ্টাৰটো কনসেপ্ট ক্ৰিয়েট কৰিবৰ কাৰণে 1 by 1 প্ৰত্যেকটো মেচ কৰিবই লাগিব ওকে